গৌৰৱোজ্জ্বল জাতি হেঁপাহৰ ৰাজনৈতিক। হেল্ল' এভৰিৱান, কি খবৰ? ৰাইজসকল ভালে আছেনে? আৰু ৰাইজসকল আপোনালোকে সকলোৱে গম পাইছে যে লোকসভা ইলেকশ্যনৰ প্ৰথম পৰ্যায়ৰ যিটো নিৰ্বাচন সেইটো হ'বলৈ গৈ আছে এই মাহৰ মানে 19 এপ্ৰিলৰ হ'বলৈ গৈ আছে যিটো প্ৰথম পৰ্যায়ৰ ইলেকশ্যন। আৰু সেই ইলেকশ্যনটো মাথো কেইটামান দিন আমাৰ হাতত, আৰু সেই দিনটো যেতিয়ালৈকে নাহে তেতিয়ালৈকে নিৰ্বাচনী প্ৰচাৰ চলি আছে। আৰু এই নিৰ্বাচনী প্ৰচাৰৰ মাজতে এটা ভিডিঅ' এটা আছে, বহুত ভাইৰেল হৈ আছে এটা ভিডিঅ' এটা। আৰু এই ভিডিঅ'টো আলফা স্বাধীনৰ মুখ্য সেনাধ্যক্ষ পৰেশ বৰা ডাঙৰীয়াই প্ৰেৰণ কৰা এটা ভিডিঅ', যিটো সাংবাদিকসকললৈ প্ৰেৰণ কৰিছে। বৰ্তমান সেই ভিডিঅ'টো এতিয়া মোৰ ওচৰতো আছে, আৰু সেই ভিডিঅ'টোত পৰেশ বৰা ডাঙৰীয়াই কি কথা কৈছিল সকলোখিনি আপোনালোকে মোৰ এই ভিডিঅ'টোতে আপোনালোকে দেখা পাব। তেন্তে যিহেতু আপোনালোকে সকলোৱে গম পাইছে যে একদম মানে নিৰ্বাচনীৰ কাৰণে একদম শিৰোনামা দখল কৰি আছে, সংবাদ মাধ্যমৰ পেপাৰে পত্ৰই যিটো শিৰোনামা দখল কৰি আছে, যিহেতু প্ৰথম পৰ্যায়ৰ ইলেকশ্যনটো হ'ব এতিয়া। আৰু আপোনালোকে গম পাইছে আমাৰ ডিব্ৰুগড় লোকসভা সমষ্টিৰ সৰ্বানন্দ সোণোৱাল আৰু লগতে লুইজ্যোতি গগৈ বিৰোধী, আৰু লগতে যোৰহাট সমষ্টিটো ঠিক তেনেদৰে তপন গগৈ আৰু গৌৰৱ গগৈ সকলোৱে নিৰ্বাচনত ব্যস্ত হৈ আছে। তাৰ মাজতে এই এটা ভিডিঅ' এটা বহুত ভাইৰেল হৈ আছে। এই ভিডিঅ'টো পৰেশ বৰা ডাঙৰীয়াই পঠিয়াইছিল ভিডিঅ'টো। তেন্তে আহক ৰাইজসকল আমি পলম নকৰি সেই ভিডিঅ'টোত কি আছে, কি বিষয়ে কৈছে সকলোখিনি আপোনালোকে গম পাব। মাথো এই ভিডিঅ'টো আপোনালোকে ধৈৰ্য সহকাৰে শেষলৈকে চাব। তেন্তে আহক ৰাইজসকল পলম নকৰি মই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। অসমৰ মুক্তিকামী থলগিৰ জনগণ আৰু মোৰ প্ৰিয় স্বাধীনতাকামী বিপ্লৱী সেনানী বন্ধুসকল সকলোলৈ সুপ্ৰভাত জনাই মোৰ বক্তব্য আৰম্ভ কৰিব ওলাইছো। সাম্প্ৰতিক অসম বুৰঞ্জীত ৭ এপ্ৰিল অৰ্থাৎ আজিৰ পবিত্ৰ এই দিনটো ইংৰাজী বৰ্ষপুঞ্জী এটা সাধাৰণ তাৰিখ নহয়। জন্মভূমিক পাণ ধৰি ভাল পোৱা প্ৰতিগৰাকী থলগিৰি হীৰাই স্পন্দিত হৈ থকা সন্মিলিত জাতীয় মুক্তি বিপ্লৱৰ চেতনা অবিৰতৰ গতি আৰু ঘোষিত লক্ষ্য উদ্দেশ্য সাধনৰ বাবে দৃঢ় সংকল্প, অদম্য সাহস, ত্যাগ, ঔৰ্য-বীৰ্যৰ মূৰ্ত প্ৰতীক। প্ৰতিষ্ঠা দিৱস গৌৰৱোজ্জ্বল জাতি হেঁপাহৰ ৰাজনৈতিক অধিকাৰ পুনৰুদ্ধাৰৰ কঠোৰ সংগ্ৰামৰ মাইলৰ খুঁটি হিচাপে বন্দিত। সেয়েহে নিৰবিচ্ছিন্ন ধাৰা অবিচলভাৱে অব্যাহত ৰাখিবলৈ সক্ষম হোৱা সংগঠনৰ সমূহ সহযোগিতালৈ বৈপ্লৱিক শুভেচ্ছা জনোৱাৰ লগতে থলগিৰি জনগণলৈ সহস্ৰ প্ৰণাম আৰু মুক্তিকামী অভিনন্দন যাচিলো। অসমীয়াই যিসকল শ্ৰেষ্ঠ সন্তানে নিজৰ জীৱন যৌৱনকো তুষ্ট জ্ঞান কৰি সৰ্বোচ্চ ত্যাগ আৰু নিভাজ দেশ প্ৰেমৰ চানেকিৰে অমৰ মৃতক বৰণ কৰিলে তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলি জনালো। সংযুক্ত মুক্তি বাহিনী, অসম স্বাধীন সংগঠনৰ প্ৰিয় নেতা, আয়োগ, অনায়োগ বিষয়া, সৈনিক সহযোদ্ধাসকল আৰু শ্ৰদ্ধা অসমৰ মুক্তিকামী জনগণ, আজিৰ এই পবিত্ৰ দিনটোত গন্ধৰ কোঁৱৰৰ বিপ্লৱী হত্যাক স্মৰণ কৰাৰ প্ৰয়োজনীয়তা বোধ কৰিছো। যিগৰাকী অসম সন্তানে বুৰঞ্জী প্ৰকৃত জাতিৰ সাৰ্বভৌম স্বতন্ত্ৰতাক ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ প্ৰভুত্বৰ ওচৰত শিৰণত নকৰাৰ বাবে আন্দামান নিকোবৰ দ্বীপপুঞ্জলৈ নিৰ্বাসিত হৈছিল। এইজনা স্বাধীনতা যুঁজৰ বীৰ সেনানীৰ শেষ পৰিণতি আজি কুপতি এটা নুবুজা সাঁথৰ হৈয়ে ৰল। তেখেতৰ উপৰিও এই সময়ৰ ঔৰ্য-বীৰ্যৰে মহিয়ান স্বাধীনতা মনা বিপ্লৱীৰ হত্যাৰ স্ফুলিংগই পৰৱৰ্তী 1979 চনৰ 7 এপ্ৰিল তাৰিখে ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত সংযুক্ত মুক্তি বাহিনী অসমৰ জৰিয়তে স্বাধীনতা স্পৃহাৰ অনিৰ্বাপিত শিখা হৈ প্ৰজ্বলিত হয়।
কিন্তু অতি পৰিতাপৰ কথা যে ব্ৰিটিছ আগমনৰ প্ৰাককালত অসমৰ শাসকবৰ্গৰ আভ্যন্তৰীণ সংঘাত আৰু পৰৱৰ্তী ভাৰতৰ ঔপনিবেশিক হিচাপে চিহ্নিত হোৱা কালছোৱাৰে পৰা অদক্ষ অদূৰদৰ্শী ৰাজনৈতিক নেতৃত্বৰ দুৰ্বলতাৰ পূৰ্ণ সুযোগ লৈ আজি পৰ্যন্ত অসম ভাৰত ভূখণ্ডৰ অধীনস্থ এখন প্ৰদেশ হিচাপে থাকিব লগাত পৰিছে এইহে তথাকথিত ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থাত থলগিৰি জনগণৰ স্বাৰ্থক সুৰক্ষিত কৰিব নোৱাৰাটো উপলব্ধি কৰিয়েই স্বাধীন চিতিয়া অসমীয়া জাতিয়ে সত্য গৰিমা আৰু আজন্ম অধিকাৰৰ পুনৰুদ্ধাৰৰ হকে আজিৰ এই দিনটোত কঠোৰ সংগ্ৰামৰ পথ বাছি লয় এইখিনিতে লক্ষণীয় কথাটো হ'ল যেতিয়া দখলদাৰী ভাৰত ৰাষ্ট্ৰই অসমৰ স্বতন্ত্ৰতাক গছকি মোহাৰি প্ৰধানমন্ত্ৰীৰ পদটো মুখ্যমন্ত্ৰী পদলৈ অৱনমিত কৰিছিল সেই সময়ত অসমৰ প্ৰধানমন্ত্ৰী গোপীনাথ বৰদলৈদেৱে দুৰ্বাদল আপত্তি কৰাত তদানীন্তন ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে ফোনযোগে অতি অসন্মানজনক আৰু শালীনতাহীনভাৱে দিল্লীৰ পৰা অসমক দি থকা আৰ্থিক সাহায্য অমূলাংকে বন্ধ কৰি দিয়াৰ তৰ্জন গৰ্জন কৰিছিল এনে সন্ধিখনত বৰদলৈদেৱে একপক্ষভাৱে হলেও অসমৰ স্বাধীনতা ঘোষণাৰে যি বলিষ্ঠ পদক্ষেপ লোৱাৰ সিদ্ধান্ত প্ৰয়োজন আছিল কিন্তু তেতিয়া সাহস গোটাব নোৱাৰিলে আনকি যোৱা সময়ছোৱাত অৰ্থাৎ 2019 চনত ভাৰতীয় সংবিধানৰ 370 অনুচ্ছেদৰ বিশেষ ক্ষমতা কৰ্তন আৰু জম্মু কাশ্মীৰ পুনৰ্গঠনৰ আইনৰ জৰিয়তে তাৰ নাগৰিকে উপভোগ কৰি থকা সকলো অধিকাৰ কৰ্তনেৰে এসময়ৰ স্বাধীন দেশ জম্মু কাশ্মীৰৰ নেতৃত্বৰ ক্ষেত্ৰতো একেই কাপুৰিচিত কাৰ্য পুনৰাবৃত্তি ঘটিছিল সো ৰাইজসকল ভিডিঅ'টো মই আপোনালোকক দেখুৱালো আৰু আপোনালোকেও নিশ্চয় চালে ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক কমেন্ট কৰি জনাব আৰু লগতে যদি মোৰ ভিডিঅ'টো প্ৰথমবাৰ কাৰণে চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে কাষত থকা যেটো বেল আইকন হেতু অন কৰি ৰাখিব লাইক কৰিব শেয়াৰ কৰিব কমেন্ট কৰিব কাৰণ এনেকুৱা ধৰণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ প্ৰস্তুত কৰি থাকো আৰু যেহেতু ৰাইজসকল আপোনালোকে সকলোৱে গম পাইছে যে অসমৰ ৰাজনীতিত এতিয়া ধুমুহা বতাহ বলি আছে সো সেই ধুমুহা বতাহৰ যিবিলাক নিউজ সকলোবিলাক মানে কিছুমান মই ভিডিঅ' আকাৰে প্ৰস্তুত কৰি আপোনালোকৰ মাজলৈ আগবঢ়াই থাকো আৰু আপোনালোকে মোৰ ভিডিঅ' লিষ্টত গলে দেখা পাব যে মই বহুত কেইটা ভিডিঅ' অলৰেডি আপলোড কৰি থৈ আছে আৰু আপোনালোকে যদি চোৱা নাই প্ৰথমবাৰ যদি আহিছে ভিডিঅ'বিলাক চাব আৰু ঠিক আছে ৰাইজসকল আজি ভিডিঅ'টো মই ইয়াতে সামৰি মাৰিছো আপোনালোকক লগ পাম মোৰ আহিবলগীয়া আৰু নতুন ভিডিঅ'ৰ সৈতে আজিলৈ বাই